জাগিৰোডবাসী ৰাইজ আৰু মৰিগাঁওবাসী ৰাইজ লগতে অসমবাসী ৰাইজৰ কাৰণে অতিকৈ সুখৰ খবৰ যে জাগিৰোডত ২৭,০০০ কোটি টকা ব্যয় সাপেক্ষে এটা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প হ'বলৈ গৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ইতিমধ্যে ঘোষণা কৰিছে যে ৩ আগষ্টত টাটা প্ৰকল্পৰ যি ভূমিপূজন সেই ভূমিপূজন সম্পন্ন কৰিব। ইয়াৰ লগতে জাগিৰোডবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ কাৰণে অতিকৈ সুখৰ খবৰ যে এই টাটা ছেমিকণ্ডাক্টৰত স্থানীয় যি শিক্ষিত যুৱক যুৱতী লগতে অসমৰ যিসকল শিক্ষিত যুৱক যুৱতী এই প্ৰকল্পত কৰ্মসংস্থাপন পাবলৈ কিন্তু সক্ষম হ'ব। আৰু ইয়াৰ লগে লগে জাগিৰোডৰ যি অৰ্থনৈতিক যি ৰূপৰেখা সেই ৰূপৰেখা সম্পূৰ্ণৰূপে সলনি হ'ব আৰু জাগিৰোডখন যে এখন ছেকেণ্ড মহানগৰীত পৰিণত হ'ব তাৰ কাৰণে কিন্তু আমি জাগিৰোডবাসী ৰাইজে কিন্তু আজিৰ ডেটত আশা কৰিব পাৰোঁ। আগষ্ট মাহৰ ৩ তাৰিখে জাগিৰোডত বৃহৎ প্ৰকল্প ছেমিকণ্ডাক্টৰ যি ভূমিপূজন হ'বলৈ গৈ আছে, ইতিমধ্যে জাগিৰোডবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজে ইতিমধ্যে জ্ঞাত হৈছে। আৰু এই যি ভূমিপূজন কাৰ্যসূচীত বা ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ যি কাৰ্যসূচীত আমি জাগিৰোডবাসী ৰাইজে নথৈ আনন্দিত হৈছোঁ, কাৰণ ইয়াৰ জৰিয়তে জাগিৰোডবাসী ৰাইজে অৰ্থনৈতিকভাৱে কিছুমান সকাহ পাব, কাৰণ ইয়াতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জাগিৰোডবাসী ৰাইজৰ লগতে অসমৰ ৰাইজ বা মৰিগাঁও জিলাৰ ৰাইজে কৰ্মসংস্থান পাব আৰু অৰ্থনৈতিকভাৱে তেওঁলোকে উন্নতি সাধন হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আৰু এই ক্ষেত্ৰত যি অভিলাষী প্ৰকল্প ছেমিকণ্ডাক্টৰ, এই ক্ষেত্ৰত মই ব্যক্তিগতভাৱে বা ৰাইজে সকলোৱেও জানে বা সকলোৱেও ক'ব যে এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাৰ নেতৃত্বত এনেধৰণৰ বৃহৎ প্ৰকল্প জাগিৰোডত গঢ়ি উঠিছে। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।